শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা মাইনানগৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আজি সকলোৱে গম পাইছোঁ যে আমাৰ জনতাৰ আপোন শিল্পী সাক্ষু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। জনতাৰ অকাল বিয়োগত সকলোকে শোকত ৰাখিছে। এইখিনি সময়ত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত এই শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে আৰু শিৱসাগৰবাসী ৰাইজৰ ইয়াত উপস্থিতিয়ে জনতাৰ শিল্পীগৰাকীৰ প্ৰতি জনতাৰ কিমান মৰম আছিল সেই কথা পুনৰবাৰ প্ৰতীয়মান কৰিছে। যাৰ কণ্ঠ অবিহনে বহাগ আধৰুৱা, যাৰ কণ্ঠৰ অবিহনে অসমীয়া জাতিৰ উৎসাহ উদ্দীপনা প্ৰেৰণা সকলোবিলাক শূন্য, সেই শূন্যতাক এই ৰোহ বাস্তৱক স্বীকাৰ কৰি ল'ব পৰাকৈ প্ৰত্যেকগৰাকী ব্যক্তিক যাতে অদৃশ্যগৰাকীয়ে শক্তি দিয়ে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। জুবিন গাৰ্গদেৱৰ বিদেশৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াত উপস্থিত প্ৰত্যেকলৈকে আহ্বান জনাব বিচাৰিছোঁ। জুবিন গাৰ্গ নামৰ এই সত্তাটো, এই জীয়া সূৰ্যটোক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই লৈ যাব লাগিব আৰু আমি প্ৰত্যেকেই জুবিন গাৰ্গক আমি অনাদি অনন্তকালৰ বাবে যাতে আমাৰ হৃদয়ত জীয়াই ৰাখিব পাৰোঁ। তেখেতৰ সৃষ্টিৰ আজি যিবিলাক সমল তেওঁ আমাক দি গৈছে, সেই সমলবিলাক তেওঁ একেৰাহে গীত ৰচনা কৰিছিল, সুৰ কৰিছিল, গীতত কণ্ঠ ঢালিছিল আৰু কিমান এটা সুন্দৰ ব্যৱস্থাপনাৰে সৈতে জীৱনশৈলীটোক আগবঢ়াই লৈ গৈছিল। সেই গোটেই পৰিকল্পনাৰে সৈতে নতুন প্ৰজন্মক সংপৃক্ত কৰি ৰাখিবৰ কাৰণে আমি সকলোকে আজিৰ এই পবিত্ৰ মুহূৰ্তত সংকল্পবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। জুবিন দা সকলোৰে আদৰৰ আছিল, মৰমৰ আছিল। তেখেত এনেকৈ আমাৰ মাজৰ পৰা গুচি যাব, এই অনাকাংক্ষিত বতৰা আমাৰ মাজলৈ আহিব, এই কথা কেতিয়াও কাৰো আকাংক্ষিত নাছিল। এই অনাকাংক্ষিত সময়ত প্ৰত্যেকলৈকে প্ৰতিগৰাকী শোকদগ্ধ জনতালৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম যে আমাৰ জুবিন দাক আমি আমাৰ হৃদয়ত জীয়াই ৰাখিম, তেওঁৰ কৰ্মৰাজিক আমি জীয়াই ৰাখিম। সেই চিন্তাৰে প্ৰত্যেকেই আমি জীৱন বাটত আগবাঢ়ি যাওঁতে জুবিন দাৰ জীৱনচৰ্যাক আমি লগত আগবঢ়াই লৈ যাম, সেই পৰিকল্পনাৰে সৈতে সকলোকে আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থাক কৃতজ্ঞতা জনাইছোঁ। খুব খৰখেদাকৈ খুব কম সময়ৰ ভিতৰতে তেওঁলোকে অনুষ্ঠানটোৰ আয়োজন কৰিছে আৰু ৰাইজক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাম। আমি শৃংখলাবদ্ধভাৱে সকলোৱে যাতে এই বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি গোটেই প্ৰক্ৰিয়াটো চলাই নিব পাৰোঁ, তাৰ বাবে সকলোকে কিছু ধৈৰ্যৰে আৰু শৃংখলাবদ্ধ হৈ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবৰ কাৰণে অনুৰোধ জনাই মই মোৰ ক'ব লগাখিনি সামৰিছোঁ। ধন্যবাদ। উপস্থিত ৰাইজৰ সকলোকে আমি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমি উপস্থিত সকলো শিৱসাগৰবাসী ৰাইজক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অনুৰোধ জনাইছোঁ।